তো হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই চেনেল। আৰু মই কেনেকৈ মেখেলা চাদৰ পিন্ধোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। তো ফ্ৰেণ্ড, আপোনালোকে চাব পাৰে মই পেটিকোট পিন্ধিলোঁ, বগা কাপোৰ, যিহেতু মোৰ বগা মেখেলা চাদৰ, তো সেইকাৰণে মই বগা পেটিকোট পিন্ধিছোঁ। নহ'বা বেলেগ কালাৰৰ পিন্ধিলে জিলিকি থাকিব। তো ইয়াতে মই 3টা কুচি কৰি ল'ম। যদি আপোনালোকৰ 4টা হয় আপোনালোকে 4টা কৰি ল'ব পাৰে। তো এইখিনিতে মই 3টা কুচি কৰি লৈছোঁ। তাৰপিছত আপোনালোকে চাব পাৰে যে আমি যেনেকৈ শাৰীৰ যেতিয়া পিন্ধোঁ তেতিয়া আমি লেফ্ট ছাইডে দিওঁ ন, আৰু এতিয়া আমি ৰাইট ছাইডে দিম। তো এয়া চাব পাৰে ভিতৰৰ যিখিনি কাপোৰ সেইখিনি ভিতৰলৈ সোমোৱাই দিলোঁ আৰু বাকীখিনি এনেকৈ টাক কৰি ল'লোঁ। আৰু আচল শাৰীত যেনেকৈ আপোনালোকে জাপে বিচনাত পেলাই পেলাই বা হাতত লৈ, মই হাতত লৈয়ে জাপোঁ। তো সেইকাৰণে মই হাতত লৈ পেলাই চাই আছোঁ কিমান দীঘল লাগিব মোক। তো মই মোৰ দীঘল হিচাপে এয়া ল'লোঁ চাদৰ। তাৰপিছতে আপোনালোকে চাব পাৰে চাদৰৰ মই এটা পিং মাৰি লৈছোঁ, আৰু এইখিনি মই একদম ফিনিচিং কৰি আছোঁ। তো চাব পাৰে এয়া এনেকৈ ভালকৈ ফিনিচিং কৰি ল'ব পাৰি। আৰু কিছুমানে এই পটিটোত পিং মাৰি লয়, পিং মাৰি লোৱাৰ পিছত এনেকৈ কুচি দিয়ে। তো আপোনালোকৰ ইচ্ছা, আপোনালোকে যেনেকৈ দিয়ে। তো যিহেতু কাপোৰযোৰ বহুত কোমল সেইকাৰণে মই বেছি একো পিং চিং নামাৰোঁ। ইয়াতে এটা পিং ল'ব লাগিব হয়তো। তেয়া চাব পাৰে কোমল, যিহেতু সৰকি গৈছে, কোমলৰ কাৰণে মানে কিবা লেটলেটীয়া হৈ আছে। তো সেইকাৰণে মই ইয়াতে পিং এটা লগাম। তো পিং লগা হ'ল যিহেতু এতিয়া, তো মোৰ ফাইনেল মেখেলা চাদৰ পিন্ধা হৈ গ'ল। আৰু মই বেছিক কেনেকৈ মেকআপ কৰোঁ এইখিনি দেখাই আছোঁ। তো মই প্ৰথমতে লিভন অকণ সানি ল'ম, যিহেতু চুলিখিনি তিতা আছে। তো সেইখিনি মই ছেট আপ কৰিবৰ কাৰণে মই অকণমান লিভন সানিছোঁ। তাৰপিছতে মই লিভন সনাৰ পিছতে আপোনালোকে চাব পাৰে মই যিটো লোটাছৰ ডেইলি ক্ৰীম সেইটো মই ইউজ কৰোঁ। আৰু তাৰপিছতে মই এইটো ইউজ কৰি পেলাই পূৰা মইশ্চাৰাইজাৰ কৰি ল'ম। তো আপোনালোকে চাব পাৰে একদম ধুনীয়াকৈ মইশ্চাৰাইজাৰ মই একদম লগাই আছোঁ পূৰা লাহে লাহে। তাৰপিছতে মই ইউজ কৰিম ছানস্ক্ৰীম। তো আপোনালোকে যিমান মানে পাৰে ইউজ কৰিব ছানস্ক্ৰীম, কাৰণ গৰম দিনত ছানস্ক্ৰীমটো বহুত দৰকাৰী, নহ'বা আপোনাৰ স্কিন বেয়া হৈ যায়। তো আপোনালোকে চাব পাৰে মই পাকোতে বহুতখিনি ওলাই গৈছে, আৰু এতিয়া মই গালি খাম সেইটো কৈ আছোঁ আৰু হাঁহিছোঁ। তো মই ছানস্ক্ৰীম এতিয়া লগাম। ছানস্ক্ৰীম লগোৱাৰ পিছতে আৰু বেছি একো মেকআপ নকৰোঁ, যিহেতু দিনৰ টাইম। আৰু এতিয়া হ'ব আপোনালোকৰ দিনৰ নাম কীৰ্তন, যিহেতু মই বাহঁতৰ ঘৰত আছোঁ। তো যিহেতু চুলিখিনি উৎপাত কৰি আছে, আগফালে আহি আছে, তো সেইকাৰণে মই ভালকৈ লগাই লৈছোঁ। তো আপোনালোকে চাব পাৰে ভালকৈ লগোৱাৰ পিছতে মই অকণমান আইলাইনাৰ আৰু কাজল লগাম। তো এইখিনি আছিল, বাই। তো আপোনালোকক মই ক'লোৱে যে মই লিপষ্টিক, কাজল আৰু আইলাইনাৰ লগাম। তো মই ৰিলচ বনোৱাৰ কাৰণে এইখিনি কৰি আছিলোঁ। তো আপোনালোকে হয়তো ৰিলচটো পাইছে। তো এইখিনি এনেকৈ মই সেন্দুৰ লৈ সাজি কাচি একদম ওলাই গ'লোঁ, এয়া চাব পাৰে। তো ৰিলচ এটা বনাই ল'লোঁ। তো মোৰ মেখেলা চাদৰ পিন্ধা ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্টত জনাব। আৰু বাকী নাম কীৰ্তনৰ সকামৰ চব ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আজিলৈ বাই বাই, চবেই ভালে থাকিব।